হয়নে মণি? তোৰ ল'ৰা এটা বুলিহে শুনিছিলোঁ। এইজনীচোন গোটেই ছোৱালী। হাঁহি হাঁহি মোৰ ল'ৰাটোক উদ্দেশ্য কৰি কয় মানুহগৰাকীয়ে। মোৰ কাষতে বহি থকা মোৰ 4 বছৰীয়া ল'ৰাটোৱে তাৰ কথা যে কিবা বেয়া কৈছে সেইটো ভাবি অলপ হেমেনা-হেমেনি কৰি মোৰ গাটো লগাই দিয়েহি। মই তাৰ ফালে চাওঁ, সি অসহজ ভাৱ এটালৈ মোৰ চকুলৈ চাই আছে। কিন্তু তেতিয়াও তাৰ মৰমৰ পুতলা মিমিটোক এৰি দিয়া নাই। মই মানুহগৰাকীৰ মুখলৈ চালোঁ। মোৰ 4 বছৰীয়া সৰু ল'ৰাটোৰ অসহজ অৱস্থাটোৰ আনন্দ লৈছে। অলপ সময়ৰ বাবে শিক্ষিত মানুহগৰাকী মোৰ কিবা মানসিক ৰোগী এনেকুৱা লাগি গ'ল। শিশু হ'লেও তাৰ আত্মসন্মান বোলা বস্তু এটা আছে। মানুহগৰাকীয়ে অন্ততঃ সেইটো কথা জানিব লাগিছিল। 4-5 বছৰীয়া শিশুবোৰ একোডাল কোমলীয়া বাঁহ। যিফালে ভাঁজ দিয়ে সেইফালে ভাঁজ লয়। সৰুতে কিতাপত পঢ়া কথাষাৰ মোৰ মনত পৰি গ'ল। তেওঁ হয়তো কথাবোৰ পাহৰি পেলাইছে। হয়, মোৰ ল'ৰাটোৰ হৃদয়খন কোমল। মোৰেই নহয়, এই বয়সৰ সকলো ল'ৰা-ছোৱালীৰ হৃদয়বোৰ এনেকুৱাই হয়। এখন উকা কাগজ, য'ত আমি আমাৰ পৰিয়াল, সমাজে ৰং ছটিয়াই দিওঁ। সিহঁতৰ কোমলীয়া মনটোৰ বেছিভাগ কথাই আমাক দেখি নাইবা অনুকৰণ কৰি শিকে। মোৰ ল'ৰাটোৱে পুতলা ভাল পায়। মই তাক কোনোদিনে কোৱা নাই, গুলপীয়া পুতলা ল'ৰাই নলয়, ছোৱালীহে লয়। ল'ৰাই বন্দুক খেলে। সি যি ভাল পায় তাৰ মনৰ মতে কৰিবলৈ দিওঁ। মোক কেতিয়াবা কাঁহী বাতিকেইটা জাপি দিয়ে। নকওঁ মই ছোৱালীৰ কাম বুলি। নিজৰ গা ধোৱা সময়ত চাবোন টুকুৰা কাপোৰত ঘঁহি ঘঁহি শেষ কৰি দিয়ে। মানা নকৰোঁ। দেউতাকে ৰাতি আঁঠুৱা লগালে সি সাজি দিয়ে। ভাল লাগে। কোনোদিন আমাৰ তাৰ মনত কিছুমান কথা সোমাবলৈ চেষ্টা কৰা নাই। আনে কৰিলেও বেয়া পাওঁ। এতিয়াৰ পৰা তাৰ মনত ভেদাভেদ সুমুৱাই দিয়াৰ পাছত ভৱিষ্যতে তাৰ মনত এখন সম অধিকাৰৰ ছবি গঢ়ি উঠা কথাটো একেবাৰে অবাস্তৱ। এই সৰু সৰু কথাবোৰে পাছত আমাৰ জীৱনত প্ৰভাৱ পেলায়। কিন্তু এই মানুহগৰাকীক মই কিদৰে বুজাওঁ? তেওঁ মোতকৈ বয়সত ডাঙৰ হ'ব অলপ। মই মোৰ ল'ৰাটোৰ অসহজ মুখখনলৈ আকৌ এবাৰ চালোঁ। তাৰ এই হেমেনা-হেমেনি কৰি থকা মুখখন সহ্য নহয় মোৰ। সি বুজিবই লাগিব এনেকুৱা মানুহক কেনেকৈ শিকাব লাগে। মই মানুহগৰাকীলৈ চাই ক'লোঁ, বাইদেউ, তাক সৰু দেখিছেহে, সি ডেকা ল'ৰা। মোক আৰু দেউতাকক চৰবত বনাই খুৱায়। তাৰ স্কুলৰ এক্টিভিটি কামত আছে নহয় সেইবোৰ। তাৰোপৰি সি ধুনীয়া কবিতা আৰু গাড়ী ডিজাইনো বনাব পাৰে। অলৰাউণ্ডাৰ হয় সি। নিজৰ প্ৰশংসা শুনি সুখী হয় সি। হাঁহিটো ঘূৰি আহে। মা, মই জেঠাইলৈ চৰবত কৰি আনো নি? ঠিক আছে, কৰিবা, ব'লা, মই সহায় কৰি দিম। স্কুলত শিকাইছিল। বাইদেউ, আপুনি অলপ বহক, আমাৰ ল'ৰাই কৰি দিয়া চৰবত খাই যাব। মই হাঁহি মাৰি তেখেতলৈ চাই কওঁ। মানুহগৰাকীয়ে একেবাৰে অসহজ হৈ হাঁহি এটা মাৰিবলৈ চেষ্টা কৰে। তো বন্ধু-বান্ধৱীসকল, এই মোৰ কাহিনীটো শুনি আপোনালোকে কেনেকুৱা পালে এবাৰ কমেণ্ট কৰিব নাপাহৰিব। আৰু যদি ভাল পাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।